নমস্কাৰ প্ৰিয় শ্ৰোতাসকল। আজি আমি পাঠ কৰিবলৈ লৈছোঁ এটা থ্ৰিলাৰ গল্প ছাঁটোৰ পিছে পিছে। আশা কৰিছোঁ আপোনালোকে ভাল পাব। ৰাতি তেতিয়া প্ৰায় 1 বাজিছে। ডিব্ৰুগড় চহৰৰ প্ৰান্তত থকা নিহাৰৰ পুৰণি আছাম টাইপ ঘৰটোৰ নিস্তব্ধতা ভাঙি ফোনটো বাজি উঠিল। নিহাৰ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া। নিদ্ৰালস চকুৰে তেওঁ ফোনটো উঠালে। হেল্ল'। সিপাৰৰ পৰা কোনো উত্তৰ নাই, মাথো এটা ধপ ধপ শব্দ, যেন কোনোবাই অতি খৰকৈ উশাহ লৈছে। হেল্ল', কোনে কৈছে? নিহাৰে পুনৰ সুধিলে। এইবাৰ এটা থোকাথুকি মাত ভাহি আহিল। নিহাৰ বাবু, বসন্ত নগৰৰ 13 নম্বৰ ঘৰটো ৰক্ষা কৰক, সি আহি পালে। তাৰ পাছত লাইনটো কাটি গ'ল। নিহাৰৰ টোপনি একেবাৰে উৰি গ'ল। বসন্ত নগৰৰ 13 নম্বৰ ঘৰ? সেইটো দেখোন চহৰৰ আটাইতকৈ চৰ্চিত অভিশপ্ত বঙলাটো। নিহাৰে নিজৰ পুৰণি জীপখন লৈ বসন্ত নগৰ অভিমুখে ৰাওনা হ'ল। বৰষুণৰ পিছত ৰাস্তাবোৰ পিছল হৈ আছিল। 13 নম্বৰ বঙলাটোৰ গেটত উপস্থিত হৈ তেওঁ দেখিলে গেটখন খোলা আছে। ভিতৰত সোমাই তেওঁ টৰ্চৰ পোহৰটো ঘৰটোৰ ওপৰত চাৰিওফালে পেলালে। ওখ ওখ দেৱালবোৰত শেলাই লাগিছে। হঠাৎ তেওঁ দেখিলে ওপৰতলাৰ এটা কোঠাত এটা ক্ষীণ পোহৰ লৰি আছে। নিহাৰে সাৱধানে আগবাঢ়ি গ'ল। বঙলাটোৰ দৰজাখন খোলা আছিল। ভিতৰত এটা ভেঁকুৰা গোন্ধ। চিৰিৰে ওপৰলৈ উঠোতে তেওঁৰ ভৰিৰ শব্দবোৰে এক অদ্ভুত প্ৰতিধ্বনিৰ সৃষ্টি কৰিছিল। ওপৰৰ কোঠাটোত সোমাই নিহাৰ থমকি ৰ'ল। সোঁমাজতে এজন মানুহ চকী এখনত বহি আছে। ডিঙিটো এক অদ্ভুত কোণত হাউলি পৰিছে। ওচৰলৈ গৈ নিহাৰে ধৰিব পাৰিলে মানুহজন মৃত। তেওঁৰ চকুহাল বিস্ময়ত মেল খাই আছে। ঠাইতে তেওঁ এখন ডায়েৰী পঢ়ি থকা পালে। ডায়েৰীখনৰ শেষৰ পৃষ্ঠাত কপা কপা আখৰেৰে লিখা আছিল, মই জানো, সি আইনাৰ সিপাৰৰ পৰা মোক চাই আছে। সি মানুহ নহয়, সি এটা ছাঁ। হঠাৎ নিহাৰে অনুভৱ কৰিলে তেওঁৰ পিছফালে কোনোবা থিয় হৈ আছে। টৰ্চটো ঘূৰাওঁতেই তেওঁ দেখিলে দেৱালত এটা বিয়াগোম ছাঁ। কিন্তু আশ্চৰ্যকৰ কথাটো হ'ল, সেই ছাঁটোৰ বিপৰীতে কোনো মানুহ তাত থিয় হৈ থকা নাছিল। পিছদিনা পুলিচ আহিল। মৃত ব্যক্তিজন আছিল বিখ্যাত ৰসায়নবিদ ডক্টৰ বৰুৱা। চহৰত তেওঁৰ বহুত সুনাম আছিল। কিন্তু এই 13 নম্বৰ বঙলাত তেওঁ গোপনে কি কৰি আছিল? নিহাৰে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিলে। তেওঁ লক্ষ্য কৰিলে যে কোঠাৰ আইনাখনত কিছুমান অদ্ভুত তৰল পদাৰ্থৰ দাগ লাগি আছে। তেওঁ মনত পেলালে ৰঞ্জু হাজৰিকাৰ সেই বিখ্যাত কাহিনীৰ বৈজ্ঞানিক ধাৰণাবোৰ। কিবা এটা ইনভিজিবল বা অদৃশ্য হোৱাৰ ফৰ্মুলা নেকি? ডক্টৰ বৰুৱাৰ সহকাৰী বিষয়াক বিকাশক তেওঁ মাতি পঠিয়ালে। বিকাশৰ আচৰণত এটা অস্বাভাৱিক ভয় আছিল। বিকাশ, ডক্টৰ বৰুৱাই কিবা নতুন পৰীক্ষা কৰি আছিল নেকি? মই নাজানো ছাৰ, তেওঁ মোক একো কোৱা নাছিল। বিকাশে তলমূৰ কৰিলে। কিন্তু নিহাৰৰ তীক্ষ্ণ চকুৱে দেখিলে বিকাশৰ জোতাত সেই বঙলাটোৰ পিছফালে থকা বিশেষ ধৰণৰ ৰঙা মাটি লাগি আছে। সেইদিনা নিশা নিহাৰে পুনৰ বঙলাটোলৈ গ'ল।
কিন্তু এইবাৰ তেওঁৰ হাতত এটা টৰ্চ নহয়, আছিল এখন ডাঙৰ আইনা আৰু কেইটামান ৰাসায়নিক গেছৰ চিলিণ্ডাৰ। তেওঁ জানিছিল হত্যাকাৰী কোনো নহয়, কোনো ভূত নহয়। বাহিৰলৈ ওলাই আহা বিকাশ, নিহাৰে চিঞৰি ক'লে। মই জানো তুমি ডক্টৰ বৰুৱাৰ ৰিফ্ৰেক্টিভ লাইট ফৰ্মুলাটো চুৰ কৰি নিজৰ গাত ব্যৱহাৰ কৰিছা। তুমি অদৃশ্য নহয়, তুমি মাথো পোহৰক ফাঁকি দিছা। হঠাৎ কোঠাটোৰ এটা চুকৰ পৰা এটা অট্টহাস্য ভাহি আহিল। শূন্যৰ পৰাই এখন কটাৰী নিহাৰৰ ফালে আগবাঢ়ি আহিল। নিহাৰে লগে লগে গেছ চিলিণ্ডাৰটো খুলি দিলে। গোটেই কোঠাটো ধোঁৱাৰে উপচি পৰিল। ধোঁৱাৰ মাজত এটা মানুহৰ অৱয়ব স্পষ্ট হৈ পৰিল। পোহৰৰ প্ৰতিসৰণত যি ফৰ্মুলা বিকাশে ব্যৱহাৰ কৰিছিল, ধোঁৱাই তাক ধৰা পেলাই দিলে। নিহাৰে পোনপটীয়াকৈ এটা ঘোঁচা বিকাশৰ মুখত মাৰি দিলে। অদৃশ্য মানুহটো মাটিত বাগৰি পৰিল। বিকাশক আটক কৰা হ'ল। ডক্টৰ বৰুৱাই পোহৰৰ গতি সলনি কৰি মানুহক নেদেখা কৰিব পৰা এটা বিশেষ পোছাক সাজি উলিয়াইছিল। বিকাশৰ লোভ আছিল সেই পোছাক আৰু ফৰ্মুলাটোৰ ওপৰত। সেইবাবেই সি নিজৰ গুৰুক হত্যা কৰিছিল আৰু ভূতৰ ভয় দেখুৱাই মানুহক বঙলাটোৰ পৰা আঁতৰাই ৰাখিছিল। নিহাৰে ডিব্ৰুগড়ৰ সেই পুৰণি ঘৰটোৰ বাৰান্দাত বহি পুৱাৰ চাহকাপত শোহা দিলে। তেওঁৰ টেবুলত আজিৰ খবৰ কাগজখন পৰি আছিল, যাৰ হেডলাইন আছিল অদৃশ্য হত্যাকাৰীৰ পৰাজয়, অৱসৰপ্ৰাপ্ত বিষয়া নিহাৰৰ চমক। প্ৰিয় শ্ৰোতাসকল, ইমানতেই অন্ত পৰিছে এই গল্পটি। আশা কৰিছোঁ আপোনালোকে শুনি ভাল পালে। আমাৰ সৈতে সংযুক্ত হৈ থাকিব এই ধৰণৰ নিত্য নতুন গল্পৰ সোৱাদ ল'বলৈ। ধন্যবাদ।